আমাৰ নিয়মীয়া আৰু আমাৰ কাৰ্যসূচী থাকে যে মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ লগতে বেংকিং ইঞ্চুৰেঞ্চ এইবিলাকৰ উপযোগী হোৱাকৈ কেনেকৈ তেওঁলোকক প্ৰস্তুত কৰি তুলিব পাৰি সাজু কৰি তুলিব পাৰি এই সম্পৰ্কে আমি কাৰ্যসূচী প্ৰস্তুত কৰি আহিছোঁ। আমাৰ তেনেকুৱা চেলো আছে মহাবিদ্যালয়খনত। আজি সমাজ শাস্ত্ৰ বিভাগৰ উদ্যোগত এই ৱৰ্কশ্বপটো অনুষ্ঠিত কৰিছে আৰু মই ভাবোঁ আজি যিখিনি ছাত্ৰ ছাত্ৰী থাকিব তেওঁলোকে জীৱনটোক বুজিবৰ কাৰণে জীৱনটোক জানিবৰ কাৰণে সক্ষম হ'ব। আচলতে জীৱনৰ অৰ্থ বা মূল্যবিলাক নজনাৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকল বা উঠি অহা প্ৰজন্মই নিজৰ বহুমূলীয়া সময়বোৰ নষ্ট কৰে। গতিকে জীৱনটোক যেতিয়ালৈকে আমি বুজিবলৈ চেষ্টা কৰিম বা বুজিম তেতিয়া কোনো ছাত্ৰ ছাত্ৰীয়ে সময়বিলাক অপচয় নকৰে, সময়ৰ সদব্যৱহাৰ কৰি জীৱনটোক উপযোগী কৰি তোলে। আজি ভাৰতবৰ্ষৰ ভিতৰত আমাৰ অসমে প্ৰতিযোগিতামূলক পৰীক্ষাত বহুত পিছ পৰি আছে বুলি বিভিন্ন সময়ত অভিযোগ উত্থাপিত হৈ আহিছে। গতিকে কেনেকৈ আমি এই ছাত্ৰ ছাত্ৰীসকলক সেই সম্পৰ্কে জ্ঞান দিব পাৰোঁ, প্ৰতিযোগিতামূলক পৰীক্ষাত কেনেকৈ অৱতীৰ্ণ হ'ব পাৰি আৰু ইয়াৰ পাঠ্যক্ৰম কি এই সম্পৰ্কে জানিবৰ কাৰণে আমি সুযোগ দিছোঁ। আশা কৰোঁ আমাৰ দুদিনীয়া কৰ্মশালাখনত তেওঁলোকে বহু কথা জানিব আৰু এই বাৰ্তাটোৰ যোগেদি তেওঁলোকে নিজৰ জীৱনটোক সজাই তুলিব পাৰিব। ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ উদ্যোগত আৰু ডিজিটেল পাছ একাডেমীৰ সহযোগত আজি আমি অসম প্ৰশাসনিক সেৱাৰ পৰীক্ষাৰ যি প্ৰস্তুতি সেই প্ৰস্তুতিৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ হকে দুদিনীয়া কৰ্মশালা অনুষ্ঠিত কৰিছোঁ আৰু এই কৰ্মশালাত যথেষ্ট ছাত্ৰ ছাত্ৰীয়ে ভিৰ কৰিছেহি। তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰিছে আৰু আশা কৰোঁ তেওঁলোকে এই প্ৰশিক্ষণ লৈ তেওঁলোকে অনাগত দিনত নিজকে সুপ্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হ'ব। সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সমল ব্যক্তি হিচাপে ডিজিটেল পাঠ একাডেমীৰ যিসকল শিক্ষাগুৰু আছে তেওঁলোক আহিছে আৰু তেওঁলোকে কাইলৈও আহিব। গতিকে তেওঁলোকৰ সহযোগতে আমি এইখিনি আগবাঢ়ি আহিছোঁ।